হেল্ল' বন্ধু বান্ধৱীসকল, য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ ADRE 29 ছেপ্টেম্বৰত হ'বলগীয়া পৰীক্ষাটোত আপোনালোকে কিমান পালে আপোনালোকে নিজক ছেফ স্ক'ৰত থকা যেন লাগিব সেই বিষয়ে আজি আপোনালোকক জনাম। চাওক, এতিয়ালৈকে আমি কোনো এক্সপেক্টেড কাট অফ এতিয়ালৈকে আমি ডিচাইড কৰিব নোৱাৰোঁ যে কিমান কাট অফ যাব পৰীক্ষাটোত, কিন্তু আপোনালোকে কেনেকুৱা ধৰণৰ ভুল নকৰিলে আপোনালোকে অলপ নম্বৰ বেছি পোৱাৰ চান্স আছে সেইকেইটা বিষয়ে ডিছকাছ কৰিম। আৰু কিমান লাষ্ট ইয়েৰৰ কাট অফ গৈছিল সেই হিচাপে আমি এইবাৰ কিমান আশা কৰিব পাৰোঁ সেইটোৰ বিষয়েও আজি এই ভিডিঅ'টিত আপোনালোকে নিশ্চয় গম পাব। আপোনালোকৰ যিটো 29 তাৰিখে পৰীক্ষা হ'বলগীয়া আছে সেই পৰীক্ষাটিত আপোনালোকে কি ভুল কৰিব নালাগে। প্ৰথম ভুলটো হৈছে আপোনালোকে নিশ্চয় জানে যে নিগেটিভ মাৰ্কিং আছে। সেই নিগেটিভ মাৰ্কিঙত আপোনালোকৰ প্ৰথম কথাটো হৈছে কাট অফটো নিগেটিভ মাৰ্কিঙৰ ওপৰতো যথেষ্টখিনি নিৰ্ভৰ কৰে। এতিয়া ইয়াতে নিগেটিভ মাৰ্কিং আছে, ধৰি লওক 125টা কুৱেশ্যনত আছে আপোনালোকৰ এক নম্বৰকৈ আছে, বাকী 50টাত আপোনালোকৰ 2 নম্বৰকৈ আছে। এতিয়া কথাটো হ'ল আপোনালোকে 1 নম্বৰীয়া প্ৰশ্নখিনি বোলে পাৰিছে, প্ৰত্যেকখিনি কৰি আহিছে, কিন্তু 2 নম্বৰীয়া কুৱেশ্যনত আপোনালোকে নিগেটিভ মাৰ্কিং আছে সেইখিনি কুৱেশ্যন আপোনালোকে টাচ কৰিছে কিন্তু ভুল হৈ গৈছে, তেতিয়া আপোনালোকৰ কিন্তু 0.5কৈ কটা যাব। আৰু যদি শুদ্ধ হৈ গৈছে তেতিয়াহ'লে আপোনালোকে 1 নম্বৰ নাপায়, তাতে 2 নম্বৰ পাব, 1 নম্বৰতকৈ বেছি পাব, মানে 1 নম্বৰ বেছিকৈ পাব। আগতে পাব লাগিছিল আপোনালোকে 125ৰ ভিতৰত ধৰি ললোঁ 110টামান কৰিছে, 125টা কৰিছে, তাতে 15টা ভুল হৈছে, আৰু বাকী 25টাৰ আপোনালোকে 25টাই কৰিছে কিন্তু আপোনালোকৰ ভুল হৈছে 20টা। তেতিয়াহ'লে এইখিনিত নিগেটিভ মাৰ্কিঙৰ প্ৰভাৱটো বেছি পৰিব, কাৰণ 20টাত 5টা শুদ্ধ হৈছে, বাকী 20টা ভুল হৈছে, আৰু 20টা ভুল হ'লে আপোনালোকে 0.5 মাৰ্কে হ'লে 10 মাৰ্ক গুচি যাব। আৰু ইয়াতে কিন্তু 10 মাৰ্ক গুচি নাযায়, ইয়াতে আপোনালোকৰ যাব ধৰি ললোঁ 3.75 এনেকুৱা যাব 15টা ভুল হোৱাৰ কাৰণে। ইয়াতে 20টা ভুল হোৱাৰ কাৰণে কিন্তু 10 নম্বৰ যাব, কাৰণ প্ৰত্যেক 2 নম্বৰীয়া প্ৰশ্ন উত্তৰত আপোনালোকৰ 0.5কৈ নিগেটিভ মাৰ্কিং আছে। কিন্তু আপোনালোকৰ ইয়াতে যে শুদ্ধ হ'লে 1 নম্বৰ পাব, কিন্তু ইয়াতে যদি আপোনালোকৰ যি 25টা আছে সেই 25টাত যদি শুদ্ধ হয় তেতিয়াহ'লে আপোনালোকে তেতিয়া 2 নম্বৰ পাব। সেইকাৰণে এইখিনি 2 নম্বৰীয়াখিনি অলপ ভালকৈ কৰি ল'ব। যদি আপোনালোকে জানে, খুব নিশ্চিত হৈ থাকে, তেতিয়াহ'লে আপোনালোকে নিগেটিভ মাৰ্কিঙত হিচাপে আপোনালোকে টাচ কৰিব। যদি অলপ ডাউটত থাকে তেতিয়াহ'লে সেইটো আপোনালোকে ভাবি ল'ব যে শুদ্ধ উত্তৰটো মিলি আছেনে নাই, নহ'লে আপোনালোকে পাৰিলে টাচ কৰাতকৈ চিন্তা এবাৰ কৰি ল'ব বা ভাবি ল'ব যে এইটো টাচ কৰিলে ভাল হ'বনে বেয়া হ'ব। সেইটো আপোনালোকে যেতিয়া কুৱেশ্যন পেপাৰখন পাব সেই হিচাপে আপোনালোকৰ কুৱেশ্যনৰ লেভেলটোৰ ওপৰত ডিপেণ্ড কৰিব। যিহেতু আপোনালোকে 15 ছেপ্টেম্বৰত যথেষ্ট কেণ্ডিডেটখিনি অলৰেডি পৰীক্ষা দিছেই, আৰু সেইসকল কিছুমানৰ 29 তাৰিখে আছে, 29 ছেপ্টেম্বৰত আছে, তেওঁলোকে নিশ্চয় গম পাইছে কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা আহে বা অলপ আইডিয়া হৈ গৈছে। পেটাৰ্ণটো চাওক, লেভেল অফ কুৱেশ্যনছ আপোনালোকৰ সেইটো HS লেভেলৰ বেলেগকৈ আহিব, ডিগ্ৰী লেভেলৰ সেইটো আৰু বেলেগকৈ আহিব। সেইটো আৰু বেলেগ অহাৰ চান্সেই আছে, কাৰণ সেইটো ডিগ্ৰী লেভেলৰ আৰু উইথ কম্পিউটাৰ। আৰু আপোনালোকে সেই হিচাপে নিগেটিভ মাৰ্কিঙৰ পৰা কেনেকৈ বাচিব পাৰিব সেইটো ভাবি ল'ব যে 1 নম্বৰীয়াখিনি আপোনালোকে পৰাপক্ষত কৰিব। নিগেটিভ মাৰ্কিং যদি কিবা ডাউটো আছে তথাপিও আপোনালোকে টাচ কৰিব পাৰে, কিন্তু 2 নম্বৰীয়াখিনি অলপ ভালকৈ টাচ কৰিব, কাৰণ যদি শুদ্ধ হয় ঠিকেই, 2 নম্বৰ, হাই ৰিস্ক হাই ৰিটাৰ্ণ, আপোনালোকে 2 নম্বৰ আহিব, কিন্তু ভুল হ'লে 0.5কৈ কটা যাব। তো এইখিনি আপোনালোকে সজাগ হৈ থাকিব। আৰু লগতে আৰু কি আপোনালোকে ভুল কৰিব নালাগে, এটা হৈছে যিটো ADRE গ্ৰেড 3 HS লেভেলৰ পৰীক্ষা হৈ গৈছে, সেই পৰীক্ষাত বহুত কেণ্ডিডেটে কি কৰিছে, কিছুমান এনেকুৱা কুৱেশ্যন আহিছে, দিয়া আছে যে এইটো অন্তৰ্ভুক্ত নহয়, তলৰ কোনটো অন্তৰ্ভুক্ত নহয়, নট বুলি দিয়া আছে, কিন্তু কেণ্ডিডেটে ভাবিছে অন্তৰ্ভুক্ত হয়, সেইটো শুদ্ধ উত্তৰটো কৰি লৈছে। সেই ভুলটো আপোনালোকে নকৰিব। আপোনালোকে পাৰিলে পৰাপক্ষত 2বাৰকৈ 3বাৰকৈ কুৱেশ্যনটো ৰিপিট কৰি ল'ব। আৰু প্ৰথমতে ইজি টপিককেইটা আপোনালোকে প্ৰথমতে কৰি ল'ব, তাৰপিছত আপোনালোকে মডাৰেটকেইটা কৰিব, তাৰপিছত আপোনালোকে টাফকেইটা কৰিব। জনাখিনি আগতে কৰি ল'ব, আৰু জনাখিনি খুব স্পীডত নপঢ়িব। স্পীডত পঢ়াৰ কাৰণে কি হৈছে, এই অলপ কম সময়ত পঢ়িলে বস্তুটো শুদ্ধ উত্তৰটো আমি ধৰিব বেছি সহজ বুলি ভাবি, আমি বেছি পানীৰ নিচিনা ভাবি প্ৰশ্নটো ভালকৈ পঢ়া নাযায়, আৰু প্ৰশ্নটো ভালকৈ নপঢ়িলে শুদ্ধ উত্তৰটো কৰাটো অলপ বহুত কম টাইমৰ ভিতৰত আমাৰ ভুল হোৱাৰ চান্সটো অলপ বেছি থাকে। তো এইকেইটা ভুল আপোনালোকে পৰাপক্ষত নকৰিব, সেইটো আপোনালোকে কুৱেশ্যন পালে নিশ্চয় গম পাব। এতিয়া কাট অফ কিমান কৰিলে আপোনালোকে ছেফ স্ক'ৰ হ'ব সেইটো আমি কোনোপধ্যেই ডিচাইড কৰিব নোৱাৰি যে পৰীক্ষাৰ আগত কিমান কৰিলে আপোনালোকে পাছ হ'ব। এতিয়া আপোনালোকে যদি এইখন চাই লওক, বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ, এইটো চাই লওক কিমান কাট অফ গৈছে। 126 গৈছিল,
যিখন বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ 126 কৈছিল 150 নম্বৰৰ আছিল সেইকাৰণে 126 1113.75 108.50 এইবিলাক জেনেৰেল ফৰ ওমেন SC ৰ কাৰণে 108.5 SC ফৰ ওমেনৰ কাৰণে 99.75 STP ৰ কাৰণে 105 STP ওমেনৰ কাৰণে 98 তাৰপিছত ST হিলৰ কাৰণে 98 এনেকুৱা গৈছে এতিয়া চাই লওক এইখিনি কুৱেশ্যন হৈছে পেটাৰ্ণটো বেলেগ আছিল সেইটো সময়ত কুৱেশ্যনৰ পেটাৰ্ণটো নাম্বাৰ অফ কুৱেশ্যনছ তাৰপিছত নিগেটিভ মাৰ্কিং নাছিল এইবাৰ আমি এইটো কুৱেশ্যন যে আমি 126ৰ ওপৰত পাব লাগিব ইয়াৰ তলত পালে আমি হতাশ হৈ যাম বা ইয়াৰ তলত আমি যদি কিবা কাৰণত কৰিব নোৱাৰোঁ সেইটো আপোনালোকে নাভাবিব এই কাট অফটো হৈছে আগৰ যিটো যোৱাবাৰৰ যিটো কাট অফ সেইটোৰ পৰা আমি অলপ টেণ্টেটিভ ল'ব পাৰি যে এইবাৰ যিহেতু নিগেটিভ মাৰ্কিং আছে 150ৰ ভিতৰত আপোনালোকৰ এইটো 150 নহ'ব 175 হ'ব 175ৰ ভিতৰত আপোনালোকে 130 বা 135 কৰিলে আপোনালোকে জেনেৰেলৰ কাৰণে যথেষ্ট আৰু ইয়াতকৈও কম যাব পাৰে কাৰণ নিগেটিভ মাৰ্কিং আছে সেইটো আপোনালোকে কাট অফটো চাব নালাগে কিন্তু লাষ্ট ইয়েৰৰ পৰা আইডিয়া ল'ব পাৰে যে কিমানখিনি কাট অফ নৰ্মেলি যায় সেই হিচাপে নিগেটিভ মাৰ্কিং থাকিলে আপোনালোকৰ কম যাব পাৰে বা লেভেল অফ কুৱেশ্যনৰ ওপৰতো ডিপেণ্ড কৰে এতিয়া ইয়াতে চাব STPৰ কাৰণে 105 গৈছে STP ওমেনৰ কাৰণে 98 গৈছে এইবাৰ এইটো নাযাবও পাৰে কাৰণ নিগেটিভ মাৰ্কিং আছে প্লাছ লেভেল অফ কুৱেশ্যন যদি কুৱেশ্যন বহুত সহজ আহিছে তেতিয়াহ'লে হাই কাট অফ যাব পাৰে যদি কুৱেশ্যন বহুত টান আহিছে তেতিয়াহ'লে মানে অলপ ল' কাট অফ যাব পাৰে তো এইখিনি হৈছে চাই লওক ST হিল ফৰ ওমেন এইখিনি হৈছে লাষ্ট ইয়েৰৰ তাৰপিছত আপোনালোকৰ EWSখিনি এতিয়া নাই বাৰু তাৰপিছত এক্স ছাৰ্ভিচমেনৰ কাৰণে 70 গৈছে কিন্তু এইবাৰ যিটো পৰীক্ষা হ'ব সেইটোত 175 হ'ব 175 হ'লে আপোনালোকে ভাবি ল'ব যে 175ৰ যিকোনো নিগেটিভ মাৰ্কিং থকা পৰীক্ষাত এনেকুৱা নহয় যে 80% 90% কাট অফ যায় এনেকুৱা নাযায় যিকোনো পৰীক্ষাত যিমানে প্ৰাৰ্থী হওক আৰু এইবাৰৰ প্ৰাৰ্থী যিটো 29 তাৰিখে প্ৰায় 7 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে সেই হিচাপে কিমান কেণ্ডিডেট পৰীক্ষাত বহিব তাৰ ওপৰতো মানে নিৰ্ণয় কৰে কিছু কাৰক আছে ইয়াৰ ওপৰতো ডিপেণ্ড কৰে তাৰপিছত আপোনালোকৰ অকল কেণ্ডিডেট বহিলে নহ'ব তাৰপিছত আপোনালোকে কিমান নাম্বাৰৰ আছে 175 তাতে আকৌ নিগেটিভ মাৰ্কিং আছে আৰু নিগেটিভ মাৰ্কিঙৰ দুটা প্ৰচেছ আছে এটা হৈছে 1 নম্বৰীয়া প্ৰশ্নৰ নিগেটিভ মাৰ্কিং আৰু এটা হৈছে 2 নম্বৰীয়া প্ৰশ্নৰ নিগেটিভ মাৰ্কিং 2 নম্বৰটোত পালে 2 আহিব আৰু নাপালে 0.5 কটা যাব 1 নম্বৰটোত আকৌ পালে 1 আহিব আৰু কটা যায় যদি 0.25 কটা যাব সেই হিচাপত আপোনালোকে নিজকে প্ৰিপেৰেশ্যন চলাই লৈ গৈ থাকিব 175ত আপোনালোকে 80-90% পাবলগীয়া একোৱে নালাগে আপোনালোক হতাশ নহ'ব পৰীক্ষাৰ কাৰণে যে 80-90% নাপালে মই ক্ৰেক কৰিব নোৱাৰোঁ নেকি সেই হতাশটো লৈ থাকিলে আপোনালোকৰ পৰীক্ষা বেয়া হ'ব আপোনালোকে ভাবি ল'ব যে 70%ৰ ওপৰত আপোনালোকে পাব লাগে জেনেৰেল কেটেগৰিজ আৰু SC ST OBC তেওঁলোকে OBC আৰু জেনেৰেলৰ বেছি ডিফাৰেঞ্চ নাথাকে তাৰপিছত SC পিছত অলপ তলত থাকে তাৰপিছত STP সেই হিচাপে আপোনালোকে নম্বৰটো ধৰি ল'ব যে 130 বা 140 পালে মই ছেফত আছোঁ জেনেৰেলৰ কাৰণে বা 120ৰ পৰা মই OBCৰ কাৰণে ছেফত আছোঁ 110ৰ ওপৰত মই SCৰ কাৰণে ছেফত আছোঁ সেইটো আপোনালোকে ভাবি ল'ব আৰু ইয়াতে কেণ্ডিডেটৰ সংখ্যা যিহেতু কম হ'ব কম্পিটিশ্যনটো অলপ কম হ'ব লাগে আগৰ পৰীক্ষাটোৰ তুলনাত গতিকে আপোনালোকে এইখিনি কাট অফ চাব পাৰে আপোনালোকে মানে এনেকুৱা কাট অফ যায় বুলি কিন্তু এই যে একজেক্ট কাট অফ যাব সেনেকুৱা নহয় এইখিনি আৰু 150 মাৰ্কৰ ভিতৰত দিছে আৰু আপোনালোকৰটো হ'ব 175 মাৰ্কৰ ভিতৰত আৰু যিমান নম্বৰ বাঢ়ি গৈ থাকিব নাম্বাৰ অফ কুৱেশ্যনছ বাঢ়ি গৈ থাকিব সিমানে কাট অফ কম যোৱাৰ চান্সটো থাকে সেইকাৰণে সেই হিচাপে আপোনালোকে ভাবি নিজক সৰ্বশ্ৰেষ্ঠ বুলি ভাবিব গৈ আপোনালোকে এনেকুৱা নকৰিব যে নপঢ়াকৈ মই চব পাৰিম সেনেকুৱা নহয় আপোনালোকে সেইখিনি চাই ল'ব যে নাই মোৰ যিমান বেষ্ট আছে মই মোৰ বেষ্ট দিবৰ চেষ্টা কৰোঁ সেই হিচাপে পৰীক্ষাত আপোনালোকে প্ৰিপেৰেশ্যন চলাব কিছুমান সৰু সুৰা চিলি মিষ্টেকবোৰ আপোনালোকে পাৰিলে এভইড কৰিব যেনেকুৱা কুৱেশ্যন পেপাৰখন পঢ়োতে এটা আছে এনে বহুত কেণ্ডিডেটে 3rd গ্ৰেডৰ যিটো HS লেভেলৰ হৈ গৈছে যে কৈছে 140-145 কৰি আহিছে কিন্তু এতিয়া যেতিয়া কুৱেশ্যন পেপাৰখন বুকলেট ওলাই গৈছে তেতিয়া মিলাই চাইছে নহয় অলপ চিলি মিষ্টেক এইটো কুৱেশ্যনত এইটো কৈছিল উত্তৰটো বেলেগ হৈ গ'ল এনেকুৱাও মিষ্টেক হৈছে সেইবিলাক মিষ্টেকৰ পৰা আপোনালোকে অলপ দূৰত থাকিব আৰু আপোনালোকে 29 তাৰিখে হ'বলগীয়া পৰীক্ষাটোৰ কাৰণে নিজৰ প্ৰিপেৰেশ্যনখিনি যেনেকুৱা চলাই আছিল তেনেকুৱা চলাই লৈ গৈ থাকিব ধন্যবাদ আপোনালোকৰ যদি এনেকুৱা ভিডিঅ' ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব